Hello and welcome to APSC Rise. আজি আমি কৰিম 13th May and 14th May 2024 most important current affairs from Assam Tribune, Sentinel and other newspapers of India. A video to beneficial of APSC ADR ESI and other examinations of Assam. So let's start. প্ৰথমতে আমি কৰিম লাষ্ট ভিডিঅ'ত তোমালোকক কৰিব দিয়া MCQ কেইটাৰ শুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্ন হ'ল ইন হুইচ ইয়েৰ দ্য ৰুৰেল বেংকছ ইন আছাম ৱেৰ এমালগেটেড টু ফৰ্ম আছাম গ্ৰামীণ বিকাশ বেংক, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2006। কুৱেশ্যন নম্বৰ 2 হুইচ ইজ দ্য ফাৰ্ষ্ট ৰিজনেল ৰুৰেল বেংক অফ আছাম, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক, অপশ্যন এ। কুৱেশ্যন নম্বৰ 3 হৈ গ'ল which bank holds the distinction of being the first regional rural bank established in India, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰথমা বেংক। কুৱেশ্যন নম্বৰ 4 in which place did Neeraj Chopra finish at the Doha Diamond League 2024, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ছেকেণ্ড। কুৱেশ্যন নম্বৰ 5 হ'ল who has become the first British Assamese person to enter the House of Lords in the British Parliament, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আয়েশা ইউছুফ হাজৰিকা। এতিয়া আমি চাম আজিৰ কাৰেণ্ট এফেয়াৰ্ছখিনি। বিশুৱা ইজ দ্য কমিউনিটি ফেষ্টিভেল অফ কোচ ৰাজবংশী। পদ্মশ্ৰী যতীন গোস্বামী হেজ বিন গিভেন দ্য টাইটেল অফ কুশীলৱ কলানিধি, তাৰ মানে হ'ল ট্ৰেজাৰ অফ আৰ্ট ফৰ হিজ কণ্ট্ৰিবিউশ্যনছ টু সত্ৰীয়া সংগীত কালচাৰ। হি ইজ এ সত্ৰীয়া ডেন্সাৰ, আৰু তেওঁক সংগীত নাটক একাডেমি এৱাৰ্ডো দিয়া হৈছে। অ'কে। ডক্টৰ পদ্মেশ্বৰ গগৈ, হি ৱাজ এ বটানিষ্ট, ফ'কলৰিষ্ট এণ্ড ৰিটায়াৰ্ড প্ৰফেচাৰ অফ বটানী। তেওঁৰ ৰিচেণ্টলি মৃত্যু হ'ল। হি ৱাজ পপুলাৰলি ন'ন এজ দ্য মোবাইল এনচাইক্ল'পিডিয়া অফ নৰ্থ ইষ্ট। অ'কে। কামি ৰীতা শ্বেৰপা হেজ মেড হিষ্ট্ৰী বাই ক্লাইম্বিং দ্য মাউণ্ট এভাৰেষ্ট ফৰ দ্য 29th টাইম, এণ্ড হি ইজ অলছ' ন'ন এজ দ্য এভাৰেষ্ট মেন। মাউণ্ট এভাৰেষ্টক নেপালত সাগৰমাথা বুলি কয়, টিবেটত চমুলংমা বুলি কয়, আৰু চাইনাত ঝুমালাংমা ফেং বুলি কয়। মাউণ্ট এভাৰেষ্ট আৰ্থৰ হাইষ্ট মাউণ্টেইন হয়, এণ্ড ইট ইজ লোকেটেড এট দ্য চাইনা নেপাল বৰ্ডাৰ বা টিবেট নেপাল বৰ্ডাৰ। অ'কে। আৰু ইয়াৰ হাইট হৈ গ'ল 8,848.86 মিটাৰ। ফাৰ্ষ্ট টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট ইজ এডমুণ্ড হিলাৰী এণ্ড টেনজিং নৰ্গে। ফাৰ্ষ্ট ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট ইজ জুনকে টাবে। ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্লাইম্ব Mount Everest is Avtar Singh Chima, আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট ইজ বসুন্ধৰী পাল। অ'কে। আৰু ফাৰ্ষ্ট ক্লাইম্বাৰ ফ্ৰম আছাম হৈ গ'ল তৰুণ শইকীয়া। অ'কে। ড্ৰেছডেন ইণ্টাৰনেশ্যনেল পিচ প্ৰাইজ পোষ্টথমাছলি এলেক্সে নেভেলনিক দিয়া হৈছে। পোষ্টথমাছলি মানে এলেক্সে নেভেলনিৰ মৃত্যুৰ পাছত এই পিচ প্ৰাইজটো তেওঁক দিয়া হৈছে। এইখিনিলৈকে আছিল 13 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি, আৰু সেই টপিক কেইটাৰ ওপৰত ভিত্তি কৰি মই তোমালোকক এইকেইটা MCQ দিছোঁ, তোমালোকে কৰিবা। নেক্সট আমি কৰিম 14 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি। যোৱা 11 তাৰিখে আমি বিৰুবালা ৰাভা বাইদেউৰ বিষয়ে পঢ়িছিলোঁ। তাতে মই কৈছিলোঁ যে আমাৰ বিৰুবালা ৰাভা বাইদেউ ইজ বেটলিং ফ্ৰম কেঞ্চাৰ, আৰু 14 তাৰিখে আমি গম পালোঁ যে তেওঁৰ মৃত্যু হ'ল। চি হেজ পাষ্ট এৱে। তেওঁ অসমৰ গোৱালপাৰাত জন্ম। মিছন বিৰুবালা অৰ্গেনাইজেশ্যনটো ফৰ্ম কৰিছিল টু ৰেইজ এৱাৰনেছ এগেইনষ্ট উইচ হাণ্টিং। তেওঁ ঠাকুৰবিলা মহিলা সমিতি ফৰ্ম কৰিছিল বা এষ্টাব্লিছ কৰিছিল, এণ্ড চি ৱাজ ভেৰি ইনষ্ট্ৰুমেণ্টেল ইন পাছিং দ্য আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন প্ৰিভেনশ্যন প্ৰটেকশ্যন এক্ট 2015। তেওঁক নবেল পিচ প্ৰাইজৰ বাবে নমিনেটো কৰা হৈছিল। অ'কে। তেওঁক নমিনেশ্যন দিয়া হৈছিল। তেওঁ নবেল পিচ প্ৰাইজ জিকা নাই, বাট চি ৱাজ নমিনেটেড। অ'কে। শক্তি হৈ গ'ল ইণ্ডিয়া ফ্ৰেন্সৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজ। ক'ত কণ্ডাক্ট কৰিছে? উমৰাও মেঘালয়ত কণ্ডাক্ট কৰিছে, আৰু এই মিলিটাৰী এক্সাৰচাইজটো ইনগ্ৰেট কৰিছে ফ্ৰান্স এম্বেচাডৰ থেৰী মাথাৱে। অ'কে। ইণ্ডিয়া ফালৰ পৰা ইণ্ডিয়ান পৰ্টছ গ্ল'বেল লিমিটেড আৰু ইৰাণৰ ফালৰ পৰা পৰ্ট এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন অফ ইৰাণে এটা কণ্ট্ৰেক্ট ছাইন কৰে। একৰ্ডিং টু ডেট কণ্ট্ৰেক্ট চাহবাহাৰ পৰ্টৰ শ্বহীদ বেহেষ্টি পৰ্টটো আমাৰ ইণ্ডিয়াক 10 বছৰৰ বাবে অপাৰেশ্যন এণ্ড ডেভেলপমেণ্টেল প্ৰজেক্টছ ৰান কৰিবলৈ দিয়া হৈছে। অ'কে। এতিয়া চাহবাহাৰ পৰ্টৰ ইম্পৰ্টেঞ্চটো কি, যে আমি ওৱান্স উই গেট এক্সেছ টু চাহবাহাৰ পৰ্ট, আমাৰ যোনটো ট্ৰেড ৰুট, সেই ট্ৰেড ৰুটটো দি আমি এবাৰ ইৰাণ গৈ পালোঁ, চাহবাহাৰ পৰ্ট গৈ পালোঁ, তাৰপিছত আমি ইৰাণৰ থ্ৰু আফগানিস্তান আৰু চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজ যেনে কাজাকিস্তান ইত্যাদি আমি
আমাৰ ট্ৰেড কৰিব পাৰিম। চাবাহাৰ পোৰ্টটো আমাৰ গুজৰাটৰ কানলা পোৰ্ট, তাৰ পৰা হৈ গ'ল 550 নটিকেল মাইলছ। এইটো হৈ গ'ল আমাৰ গুজৰাটৰ কানলা পোৰ্ট, তাৰ পৰা 550 নটিকেল মাইলছ, আৰু মুম্বাইৰ পৰা 786 নটিকেল মাইলছ। অ'কে, চাবাহাৰ পোৰ্টটোৰ ভিতৰত দুটা পোৰ্ট আছে, এটা হ'ল শ্বহীদ কালান্তাৰী পোৰ্ট আৰু আনটো হ'ল শ্বহীদ বেহেষ্টি পোৰ্ট। আমাক শ্বহীদ বেহেষ্টি পোৰ্টটোৰহে কণ্ট্ৰেক্ট দিছে ফৰ 10 years। অ'কে, আৰু চাবাহাৰ পোৰ্ট ইজ লোকেটেড ইন দ্য গাল্ফ অফ ওমান। গাল্ফ অফ ওমান মানে এইখন হৈ গ'ল ওমান, এণ্ড দিছ পাৰ্ট ইজ গাল্ফ অফ ওমান। অ'কে, আৰু এইটো হৈ গ'ল তোমাৰ চাবাহাৰ পোৰ্ট। ইয়াতে চোৱা, এইখন হৈ গ'ল তোমাৰ গাল্ফ অফ ওমান, এণ্ড দিছ ইজ দ্য চাবাহাৰ পোৰ্ট। অ'কে, আৰু ইণ্টাৰেষ্টিংলি এই চাবাহাৰ পোৰ্টখন পাকিস্তানৰ গোৱাদাৰ পোৰ্টৰ ৱেষ্টত আছে, এণ্ড ইট ইজ অনলি এবাউট 170 কিলোমিটাৰ্ছ এপাৰ্ট। গতিকে সেই হিচাপতো চাবাহাৰ পোৰ্টটো বহুত বেছি এটা ষ্ট্ৰেটেজিক লোকেশ্যন হয় ফৰ ইণ্ডিয়া। যিহেতু আমি ইৰাণৰ চাবাহাৰ পোৰ্টৰ বিষয়ে পঢ়ি আছোঁ, লেট আছ অলছ' ন' এবাউট দ্য কেপিটেল অফ ইৰাণ। ইৰাণৰ কেপিটেল হৈ গ'ল তেহৰান, আৰু ইৰাণৰ কাৰেঞ্চি হৈ গ'ল ইৰাণিয়ান ৰিয়াল। ফাৰ্ষ্ট বড়ো জাৰ্নেল বিবাৰ লাইচি হেজ কমপ্লিটেড 100 years। অ'কে, আৰু সেই 100 years কমপ্লিট হোৱাৰ বাবে এটা ইভেণ্ট অৰ্গেনাইজ কৰিছিল কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত। অ'কে, বিবাৰ লাইচি জাৰ্নেলখন পাব্লিছ কৰিছিল 1924ত, আৰু সেই জাৰ্নেলখনৰ প্ৰথম এডিটৰ আছিল সতীশ চন্দ্ৰ বসুমতাৰী। জাৰ্নেলখন পাব্লিছ কৰিছিল বড়ো ষ্টুডেণ্টছ ইউনিয়নে। 1920ৰ পৰা 1937ৰ এই সময়ছোৱাক বিবাৰ মুগা বুলি কোৱা হয় বড়ো লিটাৰেচাৰত। অ'কে, চ' 14 মে'ৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছ কৰি মই 5টা প্ৰশ্ন দিছোঁ, তোমালোকে এই প্ৰশ্নকেইটা ট্ৰাই কৰিবা। যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে, তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে গম পোৱা, এই PDF টো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা। চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম। APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।